নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ নিবনুৱাৰ মূৰত মাধমাৰ হিমন্ত চৰকাৰৰ। এতিয়াৰ পৰা ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত শিক্ষক, অধ্যাপক আৰু তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে প্ৰয়োজন নাই স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। অৰ্থাৎ এতিয়াৰ পৰা এইসমূহ পদত ৰাজ্যৰ বাহিৰৰ লোকেও কৰিব পাৰিব আবেদন। এই বৃহৎ সিদ্ধান্ত হিমন্ত চৰকাৰৰ। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ঢকুৱাখানাৰ সুনীল গগৈ কাণ্ডৰ নতুন মূৰ। বৰ্তমানো জীয়াই আছে সুনীল গগৈ। সুনীল গগৈৰ ঘৰত গৈ CIDৰ IGP সংযুক্তা পৰাশৰে পত্নীক জনালে সুনীল গগৈ জীয়াই থকাৰ কথা। লগতে পত্নীক বিধৱাৰ সাজ পৰিহাৰ কৰিবলৈ আহ্বান জনালে আৰক্ষী বিষয়াগৰাকীয়ে। ঢকুৱাখানাৰ সুনীল গগৈৰ ঘটনাৰ নতুন মূৰ। সুনীল গগৈ জীৱিত বুলি ঘোষণা CIDৰ IGP সংযুক্তা পৰাশৰৰ। সুনীল গগৈৰ ঘৰত গৈ পত্নীক জনালে CIDৰ দলটোৱে। সুনীল গগৈৰ পত্নীক বিধৱাৰ সাজ পৰিধান কৰিবলৈ আহ্বান CIDৰ। সংযুক্তা পৰাশৰৰ আশ্বাসক এতিয়া সহজে মানি ল'ব পৰা নাই সুনীল গগৈৰ পত্নীয়ে। সুনীল গগৈ জীৱিত বুলি প্ৰমাণ বিচাৰিছে CIDৰ পৰা তেওঁৰ পত্নীয়ে। আৰু প্ৰমাণ পালে সদবাৰ সাজ পিন্ধিব বুলি মন্তব্য কৰিছে সুনীল গগৈৰ পত্নীয়ে। সুনীলৰ পত্নী পুত্ৰৰ সৈতে এই সন্দৰ্ভত আলোচনাত বহিছিল তদন্তকাৰী দলটো। আৰু এই সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত সোমাই আছে। পৰৱৰ্তী খবৰ, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ মন্তব্য। বন্দুকৰ দ্বাৰা কোনো সমস্যাৰ সমাধান নহয়, আলোচনাৰ মাধ্যমেৰেহে সমাধান কৰিব লাগিব সকলো সমস্যাৰ। ৰাছিয়াত উপস্থিত হৈ এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ মন্তব্য। দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত আছিল প্ৰধানমন্ত্ৰী মোদী। আৰু সেই সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত বহিছিল প্ৰধানমন্ত্ৰী মোদী। আৰু ইউক্ৰেইনৰ সৈতে যুদ্ধক লৈ প্ৰধানমন্ত্ৰীয়ে কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে বন্দুকৰ দ্বাৰা কোনো সমস্যাৰ সমাধান নহয়, আলোচনাৰ মাধ্যমেৰেহে সকলো সমস্যাৰ সমাধান কৰিব লাগিব। উল্লেখযোগ্য যে প্ৰায় 5 বছৰৰ মূৰত ৰাছিয়া ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে ভাৰতে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব ৰাছিয়াক। যুদ্ধ, সংঘৰ্ষ, আতংকবাদ সকলোতে মানৱীয়তাৰ দৃষ্টিভংগী থাকিব লাগে। ৰাছিয়াৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াসেৰে এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।